নমস্কাৰ, সুপ্ৰভাত। বৈনামদাং ইমদাদিয়া যুৱ জামাতৰ তৰফৰ পৰা সমগ্ৰ বিশ্ববাসীলৈ আগন্তুক ঈদ উল ফিতৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 2 মাৰ্চৰ পৰাই নহয় জানো, 2 মাৰ্চৰ পৰা আমি জামাতৰ লগত জড়িত হৈছোঁ। আমি স্থানীয় বাসিন্দা, মই হেমন্ত গগৈ। মোৰ কাষত আছে মোৰ ভাইটি দেৱব্ৰত বৰুৱা, এইফালে প্ৰাঞ্জল গগৈ। আমাৰ উপাধিকেইটা শুনি চাগে আচৰিত হৈছে আপোনালোকে, তথাপিতো কিবা এটা ভাল লাগে। ওচৰৰে জামাত আৰু আমি সকলোৱে একেলগে সম্প্ৰীতিৰে মিলি থাকোঁ। আপোনালোকে যি বুলিয়ে সংজ্ঞা নিদিয়ক, আমি সকলোৱে একেলগতে থাকি ভাল লাগে কাৰণে এই সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। সাম্প্ৰতিক সময়ত চলি থকা বিভিন্ন জাতি জনগোষ্ঠী বা গোষ্ঠীগত সংঘৰ্ষৰ বিপৰীতে আমি সকলোৱে একত্ৰিত হৈ সম্প্ৰীতিৰে থাকিবলৈ বিচাৰিছোঁ, একতা বান্ধোনেৰে থাকিবলৈ বিচাৰিছোঁ। আৰু আমাৰ ফালৰ পৰাও ঈদৰ আগন্তুক শুভেচ্ছা আপোনালোকলৈ জ্ঞাপন কৰিলোঁ। হয়, আমি 2 মাৰ্চৰ পৰাই আছোঁ, আগতেও আহিছোঁ, আমি আগতে থাকোঁ। বিগত বহুত কেইটা বছৰৰ পৰা আমি এই কচিদা জামাতৰ লগত জড়িত হৈ আছোঁ। যিটো সম্প্ৰীতি নিদৰ্শন বুলি ক'ব লাগিব, আপোনালোকে মুছলমান একত্ৰিত হৈ এনেধৰণে ওলাই আহিছে। হয়, আপোনালোকে কি সংজ্ঞা দিয়ে নাজানো, কিন্তু এই সম্প্ৰীতিৰে নিদৰ্শন হ'ব। আমি সকলোৱে ভাই ভাই, যিহেতু ইয়াত কোনো বিভেদৰ প্ৰশ্ন নাহে। আজি 2 মাৰ্চৰ পৰা আমাৰ যি ইমদাদিয়া যুৱ সমাজে যি কচিদা পাৰ্টিয়ে আমাৰ মুছলিম সম্প্ৰদায়ৰ এটা পৰম্পৰাগত এটা আছে, নিয়ম আছে, যে আমি আমাৰ চেহেৰীৰ সময়ত আমি সকলো মুছলিম যিসকল ৰোজাদাৰ, সেই ৰোজাদাৰসকলক আমি জগোৱা এটা নিয়ম আছে। আৰু সেই জগোৱাত মানে শোৱাৰ পৰা জগোৱাত চেহেৰী খাবৰ কাৰণে আমাৰ লগত আমাৰ হিন্দু সম্প্ৰদায়ৰ মোৰ ভাইটি সম্বন্ধীয় এইটো দেৱব্ৰত বৰুৱা আৰু এই প্ৰাঞ্জল বৰুৱা আৰু ধ্ৰুৱ আছে, আমাৰ ভাইটি হেমন্তও আছে। মই তেওঁলোকক আজি এই ধৰণে আহি আমাৰ চেহেৰীৰ যিটো সমন্বয়ৰ যিটো চেহেৰী আমি ইয়াত খাম। আৰু মই ইয়াৰ পৰাই মই এটা বাৰ্তা পঠাব বিচাৰিছোঁ যে আমাৰ যিটো সম্প্ৰীতি সমন্বয়ৰ যিটো এনাজৰী, এই এনাজৰী যাতে কোনো ধৰণে আমাক ছিঙিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা ৰাখিম। আৰু আমি আছিলোঁ, আৰু আমি থাকিম, আৰু আছোঁ। এইটো আমাৰ এটা প্ৰতিজ্ঞা।